ইষ্টেৰ 2:18 পাছে ৰজাই তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ইষ্টেৰৰ ভোজ বুলি এক মহাভোজ পাতিলে আৰু সকলো প্ৰদেশৰ কৰ ক্ষমা দিলে আৰু ৰজাৰ দানশীলতা অনুসাৰে দান দিলে। ৰাণী বাছি লোৱা হ'ল। ৰাণী হিচাপে তেওঁ ইষ্টেৰক বাছি ল'লে আৰু ইষ্টেৰক ৰাণী পতা হ'ল। ভোজ পাতিলে, কৰ ক্ষমা দিয়া হ'ল, সকলো ঠিক আছিল। 19 নম্বৰ পদ। দ্বিতীয়বাৰ কুমাৰীবিলাক গোটোৱা সময়ত মৰ্দখয় ৰাজদুৱাৰত বহি আছিল। দ্বিতীয়বাৰ কুমাৰীবিলাক গোটোৱা সময়ত এয়া কি আকৌ? দ্বিতীয়বাৰ কুমাৰীবিলাকক কিয় গোটোৱা হৈছিল? তেওঁৰ পচন্দৰ ৰাণীগৰাকীটো পাই গ'ল, যাক তেওঁ নিজৰ পত্নী হিচাপে বিচাৰিছিল, তেওঁকতো তেওঁ পাই গ'ল। তেন্তে আকৌ কুমাৰীবিলাকক তাত কিয় গোটোৱা হৈছিল? কৈছিলোঁ নহয়, অহছবেৰোছ বৰ দুষ্ট আছিল। পত্নী থকা সত্ত্বেও সন্তুষ্ট নাছিল। তেওঁক পৰস্ত্ৰী লাগেই, পৰস্ত্ৰীৰ সংগ তেওঁক লাগেই। আমাৰ মাজত এনেকুৱা আছে নেকি? আপোনাৰ পত্নী আছেই, কিন্তু সন্তুষ্ট নহয়। পত্নীৰ সৈতে একেলগে আপুনি নাথাকে। পৰস্ত্ৰীৰ মোহ, পৰপুৰুষৰ মোহ, স্বামী থকাটো, পত্নী থকাটো, বিয়া নোহোৱা সত্ত্বেও পৰপুৰুষৰ সৈতে, পৰস্ত্ৰীৰ সৈতে আপোনাৰ সংগতি কেনেকুৱা কথা? প্ৰিয় ভাই ভনীসকল, আমাৰ মাজত কোনোবা আছে নেকি? এজন স্বামীৰ কাৰণে এজনী পত্নী, এজনী পত্নীৰ কাৰণে এজন স্বামী, এয়া ঈশ্বৰৰ দ্বাৰাই নিৰূপিত এক নিয়ম। কিন্তু এই পাপী মানুহজনে নিয়ম আৰু বিধি একো পালন নকৰে। আজি আমাৰ মাজৰ কিছুমান লোকেও নিয়ম নীতি একো পালন নকৰে। মনত ইচ্ছা জাগিল মানে কুকুৰতকৈও অধিক নিজ স্বভাৱৰ লোক হৈ যায়। এটা ষ্ট্ৰীট ডগৰ নিচিনাকৈ সম্বন্ধবিলাক পাহৰি নিজৰ ইচ্ছামতে আপুনি চলি আছে। সাৱধান প্ৰিয় ভাই ভনীসকল, এইদৰে ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰি নিজৰ ইচ্ছামতে চলি নিজৰ শৰীৰক পাপ কৰ্মবোৰত আপুনি সোধাই আছে যদি ঈশ্বৰে আপোনাৰ ওপৰলৈ পঠিয়াব। কি দুৰ্ঘটনা, কি বিপদ! ভাই ভনীসকল সাৱধান। চলোমনৰ নিচিনা জ্ঞানী লোক এই পৃথিৱীত কোনো নাছিল, কিন্তু তেওঁৰ কি হ'ল? নিজৰ ৰাজ্য হেৰুৱালে। তেওঁৰ হাতৰ পৰাই ঈশ্বৰে ৰাজ্য কাঢ়ি ল'লে। তেওঁৰ দাসক ৰাজ্যখন দিয়া হ'ল। কাৰণ কি? চলোমনৰ পাপ। কি আছিল তেওঁৰ পাপ? 1000 আছিল, 700 গৰাকী ৰাণী আৰু 300 গৰাকী উপপত্নী। কিয় প্ৰিয়সকল? বাইবেলে কৈছে তেওঁ কামভাৱেৰে পৰিপূৰ্ণ হৈ বহুতো স্ত্ৰীৰ সৈতে প্ৰেম কৰি বহুতো স্ত্ৰীক তেওঁ উপপত্নী কৰি লৈছিল। উপপত্নীৰ প্ৰয়োজন আছিল নে চলোমনৰ? ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ চলিব লাগিছিল। ঈশ্বৰৰ ভয় ভক্তিত চলি তেওঁ দেশ শাসন কৰিব লাগিছিল। এইদৰে তিৰোতাবিলাকৰ মোহত পৰি তিৰোতাৰ কাৰণে পাগল হৈ শাসন এৰি দিয়া উচিত বুলি ক'বনে? আজি আমাৰ মাজৰ বহুতো এনেকুৱা হৈ আছে। ছোৱালীৰ পাল্লাত পৰি পত্নীক এৰি দিলে, সন্তানৰ ভৱিষ্যত ধ্বংস কৰি পেলালে। কিয় নাশ হ'ব বিচাৰিছে? এদিন ভাই এজন আহিছিল। ভাই, খাবলৈ আহাৰ নাই, বৰ চিন্তাত পৰিছোঁ। আমি 3জন ভাই। ইমানেই নহয়, কলেজৰ ফিজো জমা কৰা নাই, তেওঁলোকে নাহিবা বুলি কৈছে। মই সুধিলোঁ, তোমালোকৰ দেউতা নাই নেকি? আছে পালক মহোদয়। তোমাৰ দেউতাৰ চাকৰি নাই নেকি? আছে, চৰকাৰী চাকৰি আছে। তোমালোকৰ দেউতা যদি আছে আৰু তেওঁৰ যদি চৰকাৰী চাকৰি আছে, তেন্তে ভোকত কিয় কষ্ট পাই আছা? আৰু কলেজৰ ফিজ দিব পৰা নাই কিয়? তোমালোকৰ দেউতাই চাকৰি কৰি আছে বুলি কৈছা। হয়, কৰি আছে পালক মহোদয়। কিমান পায়? বহুত পায় পালক মহোদয়। ভাল দৰমহা পোৱা তোমালোকৰ দেউতা আছে যদি তোমালোকে ভোকত কিয় কষ্ট পাই আছা? নহ'লে আমি কি কৰিম পালক মহোদয়? মোৰ দেউতাই গোটেই দৰমহা লৈ গৈ তেওঁকহে দি দিয়ে পালক মহোদয়। কাক? তেওঁ এজন মাইকী মানুহ ৰাখিছে পালক মহোদয়। পত্নীক মৰম নকৰে, সন্তানক মৰম নকৰে, তেওঁ দুষ্ট পালক মহোদয়। সেই পাপী তিৰোতাৰ ওচৰলৈ গৈ তেওঁৰ গোটেই দৰমহাৰ টকা নি তেওঁক দি দিয়ে। এয়া কি যে সময় প্ৰিয়সকল! এনে লোক আছে নেকি আমাৰ মাজত? বিবাহিত পত্নী আছে, জন্ম দিয়া সন্তান আছে, তেওঁলোকৰ যত্ন নলৈ তেওঁলোকক ভোকত মৰিবলৈ দি তেওঁলোকক এৰি পাপী তিৰোতাৰ সৈতে আছে নিৰ্লজ্জ হৈ। অহছবেৰোছ ৰজাই সুন্দৰ পত্নী এগৰাকী পোৱাৰ পাছত আকৌ এই কুমাৰীবিলাকক কিয় লাগে এই দুষ্টজনক? কেৱল এজন পত্নীয়েই নহয়। আপোনাৰ মনত আছেনে? যিহুদীবিলাকক বিনষ্ট কৰিবলৈ হামানে যেতিয়া ষড়যন্ত্ৰ কৰিছিল, তেতিয়া মৰ্দখয়ে নিজৰ যি স্বৰূপ ইষ্টেৰক এই বিষয়ে কৈ ক'লে, আইজনী, আমি সকলো শেষ হ'ম আৰু আমাক ধ্বংস কৰিবলৈ গৈ আছে। তুমি গৈ ৰজাক এই বিষয়ে কোৱা। এই বুলি কোৱাত ইষ্টেৰে খবৰ পঠিয়ালে, কি জানেনে? আজিলৈকে বিগত 30 দিন ধৰি ৰজাই মোক আমন্ত্ৰণ কৰা নাই। কিয় কৰিব কওক? কথাটো আছেনে? ইষ্টেৰ 4 অধ্যায়ৰ 11 নম্বৰ পদ।
শেষৰ শাৰীটো, আৰু আজি 30 দিন মই ৰজাৰ ওচৰলৈ যাবলৈ হুকুম পোৱা নাই, কৈ পঠালে। 30 দিন মই, ইষ্টেৰে ক'লে 30 দিন মই ৰজাৰ মুখ দেখিবলৈ পোৱা নাই। ৰজা মোৰ ওচৰলৈ অহা নাই। 30 দিন ধৰি তেওঁ মোৰ ওচৰলৈ অহা নাই, মোকো যাবলৈ দিয়া নাই। প্ৰয়োজন কি কওকচোন পত্নীৰ, পাপী মানুহৰ? আজি আছে নেকি কোনোবা? আপোনাৰ পত্নী আছে, তেওঁৰ ওচৰলৈ নাযায়, ঘৰলৈকেই নাযায়। আপোনাৰ স্বামী আছে, কিন্তু ঘৰলৈ নাযায়। স্বামীক ত্যাগ কৰি আপুনি বা পত্নীক ত্যাগ কৰি আপুনি কি কৰি আছে? আপুনি অন্য স্ত্ৰী পুৰুষৰ সৈতে অনৈতিকভাৱে চলি আছে। ইষ্টেৰে কৈছে 30 দিন হৈ গ'ল এতিয়ালৈকে অন্তত মোক লগ ধৰিবলৈ বা মই গৈ লগ ধৰিবলৈ মই সুযোগ পোৱা নাই। কিহৰ কাৰণে? কুমাৰীবিলাকক গোটাই লৈছিল। আছে নেকি কোনোবা আমাৰ মাজত এনেকুৱা? পত্নীৰ ওচৰলৈ নাযায়, সন্তানৰ ওচৰলৈ নাযায়, ঘৰলৈ নাযায়। কি কাৰণে? বেলেগ কৰি ল'লে নহয়। পাপৰ বন্ধনবোৰক, অবৈধ সম্বন্ধবোৰক গঢ়ি তুলি আপুনি নিজৰ পৰিয়ালটোক ধ্বংস কৰি আছে। অনৈতিক সম্বন্ধ স্থাপন কৰি নিজৰ পৰিয়ালক আৰু সন্তানক ধ্বংস কৰি আছে। কিমান যে দুৰ্ভাগ্যৰ কথা, বৰ বেয়া কথা। প্ৰিয় ভাই ভনীসকল, যেনেকৈ সেই অহছবেৰোছ ৰজাৰ জীৱন ভ্ৰষ্ট জীৱন আছিল, তেনেকৈ আজি আমাৰ কাৰোবাৰ আছে যদি সাৱধান, বিপদ এতিয়া লুকাই আছে। এই কুমাৰীবিলাকৰ অহা আৰু এই কুমাৰীবিলাকৰ যোৱা, এই সকলোবোৰ সেই যি ৰজা আছিল, সেই ৰজাৰ বেডৰুমৰ ওচৰত প্ৰহৰী কাম কৰা দুজন মানুহে দেখিলে। এওঁতো এনেই ৰজা, কিন্তু তেওঁ যি কৰে সকলোবোৰ দুষ্ট কাৰ্য। এনেকুৱা পাপী ব্যক্তি, এনেকৈ ছোৱালীবিলাকৰ কাৰণে পাগল হৈ থকা ৰজাই এই দেশখন ধ্বংস কৰি পেলাব। এনে লোক জীয়াই থাকিব নালাগে। তেনেদৰে ভাবি কি কৰিছিল জানেনে? ৰজাৰ দুৱাৰৰ ওচৰত প্ৰহৰী 2জন লগ লাগি ৰজা অহছবেৰোছক মাৰিবলৈ নিৰ্ণয় কৰিলে। বিপদ, ৰজাক হত্যা কৰিবলৈ চেষ্টা চলিল। ঈশ্বৰে অহছবেৰোছক সকিয়নি দিলে, এই তোমাৰ পাপ কৰ্মবোৰ মই দেখি আছো, তোমাৰ মৃত্যু নিকট। তোমাৰ মৃত্যু ওচৰ চাপি অহাৰ এই প্ৰক্ৰিয়াত প্ৰথম পদক্ষেপ আৰম্ভ হৈ গ'ল। কি? ৰজাৰ ওপৰত হত্যাৰ চেষ্টা। ৰজাক হত্যা কৰিবলৈ চেষ্টা কৰা হৈছিল। সেই চেষ্টা অসফল হ'ল। সেই কথা ৰজাই জনা নাছিল। তেন্তে কোনে জানিছিল? মৰ্দখয় নামৰ এজন অদ্ভুত ব্যক্তি ৰজাৰ ৰাজদুৱাৰৰ ওচৰত বহি সকলোৰে ওপৰত নজৰ দিছিল। এই সকলোবোৰৰ ওপৰত নজৰ দি থকা ৰজাৰ এই বিশ্বাসযোগ্য দুৱাৰপালকজনে তেওঁলোকে পাতি থকা কথাবোৰ শুনি পালে। লগে লগে এই বিষয়টো অধিকাৰীসকলক কৈ ৰজাক সাৱধান হ'বলৈ ক'লে। তেওঁক হত্যা কৰা হোৱাৰ পৰা ৰক্ষা কৰক বুলি তেওঁ ক'লে। এই আত্মিক ব্যক্তিজনে দিয়া বাৰ্তাৰ কাৰণে সেইদিনা ৰজা মৃত্যুৰ পৰা বাচিল। সেয়া সকিয়নি আছিল, ৱাৰ্ণিং আছিল। ৰক্ষা কৰা হ'ল। কোনে ৰক্ষা কৰিলে? এজন আত্মিক লোকে। নিজৰ দায়িত্ব ভালদৰে পালন কৰোঁতা এজন দুৱাৰপালকে বা দুৱাৰৰ ওচৰত থকা এজনে। দুৱৰীবিলাকে কৰা কাৰ্য বৰ গুৰুত্বপূৰ্ণ দায়িত্ব। আমি দানিয়েলৰ 2 অধ্যায়ৰ শেষৰ ভাগটোলৈ যদি চাওঁ, তেন্তে দেখিবলৈ পাওঁ দানিয়েল ৰাজদুৱাৰত থাকিছিল বুলি লিখা আছেনে বাৰু? ইংৰাজী বাইবেলত এইদৰে আছে, হি ছেট এট দ্য গেট অফ দ্য কিং। দানিয়েল ৰাজদুৱাৰত থাকিছিল। এই পদবীত দানিয়েল আছিল, আৰু এই পদবীতেই মৰ্দখয় নামৰ এই আত্মিক ব্যক্তিজনো আছিল। ৰজাক হত্যা কৰিবলৈ কৰা ষড়যন্ত্ৰক তেওঁ লগে লগে গম পালে। ইয়াৰ কাৰণ হৈছে তেওঁ এজন জাগৃত লোক আছিল। নিজৰ দায়িত্ব সতৰ্কতাৰে পালন কৰা ব্যক্তি আছিল। প্ৰিয় ভাই ভনীসকল, নিজৰ দায়িত্ব ভালদৰে পালন কৰক। যদি গৃহিণী, তেন্তে গৃহিণী হিচাপে ভালদৰে নিজৰ দায়িত্ব পালন কৰক। চাকৰি কৰে যদি কৰ্মচাৰী হিচাপে নিজৰ দায়িত্ব ভালদৰে পালন কৰক। ব্যৱসায় কৰে যদি সাৱধানতাৰে ব্যৱসায় কৰক। আপুনি যদি ৰাতি চকীদাৰ কৰে, হাৰে থাকি নিজৰ চাকৰি কৰক। এদিন ৰাতি চকীদাৰে এটা সপোন দেখিলে। সেই সপোনটো আছিল, তেওঁৰ গৰাকীয়ে বাছেৰে যাত্ৰা কৰি আছিল। যিখন বাছেৰে যাত্ৰা কৰি আছিল সেইখন বাছৰ এক্সিডেণ্ট হ'ল আৰু বহুতো লোকৰ মৃত্যু হ'ল। এই সপোন দেখি তেওঁ মালিকৰ ওচৰলৈ আহি দৌৰি ক'লে, মালিক, আপুনি কালি ক'ৰবালৈ যাব নেকি বাৰু? হয়, তুমি কেনেকৈ জানা? বাছেৰে গৈ আছে নেকি? অঁ, বাছেৰে যাম। মালিক, অনুগ্ৰহ কৰি নাযাব। কিয়, কি হ'ল? মই এটা সপোন দেখিলোঁ মালিক। মই দেখিলোঁ আপুনি বাছেৰে যাত্ৰা কৰি আছে। বাছখনৰ এক্সিডেণ্ট হ'ল আৰু বহুতো মানুহ মৰিল। আপোনাকো তেজেৰে লুতুৰি পুতুৰি অৱস্থাত দেখিলোঁ। অনুগ্ৰহ কৰি আপুনি নাযাব। হয় নেকি? ঠিক আছে।
এইবোৰ শুনি কেনেকৈ যাম মই, এই বুলি তেওঁ টিকেট কেঞ্চেল কৰি দিলে। দ্বিতীয় দিনা নিউজ পেপাৰত ব্ৰেকিং নিউজ। কি? আমুক বাছখনৰ দুৰ্ঘটনা হৈ গ'ল, বহুতো লোকৰ মৃত্যু হ'ল। বাতৰিটো পঢ়ি চকীদাৰজন বৰ সুখী হ'ল। মই যেনেকৈ ক'লোঁ তেনেকৈ হ'ল, এই বুলি তেওঁ সুখী হ'ল। সেই মালিকজনেও আহি তেওঁক বিশেষভাৱে 50,000 টকা দি তেওঁক ক'লে, তুমি কোৱাৰ কাৰণে মই যাত্ৰা নকৰিলোঁ আৰু মোৰ প্ৰাণ বাচিল। লোৱা, উপহাৰস্বৰূপে 50,000 টকা মই তোমাক দিছোঁ, এই বুলি গিফ্ট দিলে। লগতে এখন চিঠিও দিলে। কি হয় এখন, কিবা সন্মান পত্ৰ নেকি বুলি খুলি চাওঁতে দেখিলে, হে পাপী, মোৰ পত্নী সন্তান সকলোবোৰকে তোমাৰ ভৰসাতেই এৰি থৈ গাঁৱলৈ যাম বুলি ভাবোতে তুমি সপোন কেনেকৈ দেখিলা? চকীদাৰে সপোন দেখা মানে অৰ্থ কি? তাৰমানে তেওঁ নাক বজাই শুই গৈছিল। মই তোমাক ঘৰৰ আৰু পৰিয়ালৰ প্ৰহৰী হ'বলৈ দায়িত্ব যেতিয়া দিছোঁ, তুমি নাক বজাই শুই থাকিবা নেকি নিষ্কৰ্মী? যাত্ৰা কৰা হ'লে অকলে মই মৰিলোহেঁতেন, কিন্তু তুমি নাক বজাই শুই থাকিলে মোৰ গোটেই পৰিয়াল মৰিব। তোমাৰ নিচিনা মানুহ মোক নালাগে, এই বুলি কৈ তেওঁক আঁতৰাই দিলে। মৰ্দখয় নামৰ আত্মিক লোকজন এনেকুৱা লোক নাছিল। তেওঁ জাগি থকা লোক আছিল। তেওঁ নিজৰ কাম ভালদৰে কৰিছিল। ৰজাই মোক দৰমহা দিয়ে, মই তেওঁক ৰক্ষা কৰিব লাগিব। সেইকাৰণে তেওঁ জাগৃত হৈ আছিল আৰু ৰজাক মাৰিবলৈ কৰা ষড়যন্ত্ৰক সফল হোৱাত বাধা দিব পাৰিলে। ৰজাই তাৰ পাছত তেওঁৰ ৰাজভৱনত থকা সকলোবোৰ তথ্য যেতিয়া পৰীক্ষা কৰিবলৈ ধৰিলে, আচলতে ৰাজ্যত কি হৈ আছিল তাক জানিবৰ কাৰণে যেতিয়া তথ্যবোৰ পৰীক্ষা কৰি আছিল, জানিব পাৰিলে, যেতিয়া হত্যাৰ চেষ্টা হৈছিল, মৰ্দখয়ৰ দ্বাৰা ৰজা ৰক্ষা পৰিছিল, সেই কথা জানিব পাৰিলে আৰু সুধিলে, তেওঁক সন্মান কৰা হ'লনে? মোৰ প্ৰাণ ৰক্ষা কৰা লোকজনক সন্মান কৰিব লাগে, সন্মান কৰা হ'লনে? নাই কৰা, তেন্তে সন্মান কৰিব লাগিব, এই বুলি কৈ সন্মানৰ ঘোষণা কৰিলে। কিন্তু সেই সময়তে দেখিছোঁ হামান নামৰ এজন ব্যক্তি, যিজন ৰজাৰ পাছত এজন উচ্চ পদবীধাৰী আছিল, বৰ অহংকাৰী আছিল, বৰ পাপী আছিল। মৰ্দখয় এজন যিহুদী লোক আছিল। হামান আহোঁতে যাওঁতে তেওঁ হাউলি সেৱা কৰা নাছিল। তাৰ কাৰণ হৈছে যিহুদীসকলে তেনেদৰে নকৰে। যিহুদীসকলে মানুহক প্ৰণিপাত নকৰে। ঈশ্বৰৰ আজ্ঞা পালন কৰোঁতা এই আত্মিক ব্যক্তিজনে হামান আহোঁতে যাওঁতে তেওঁ সেৱা নকৰিছিল। সেইকাৰণে হামানে ভাবিছিল যিকোনো প্ৰকাৰে মৰ্দখয়ক, এই আত্মিক লোকজনক মাৰিব লাগে। অকল ইয়াকেই নহয়, এওঁক যদি এনেই এৰি দিওঁ, ইয়াৰ পাছত অহাবিলাকেও মোক এইদৰেই ব্যৱহাৰ কৰিব। সেইকাৰণে তথ্যবোৰ চালে, কোন হয় এওঁ, কি বংশৰ লোক, কি জাতিৰ লোক। তথ্যবোৰ চাওঁতে জানিব পাৰিলে যে তেওঁ যিহুদী মানুহ। হামানে আঁচনি কৰিলে। সেই দেশত থকা সকলোবোৰ যিহুদীক মাৰিবৰ কাৰণে ৰজাৰ তৰফৰ পৰা পত্ৰ লিখালে। মূৰ্খ ৰজাই তাত চহী কৰিলে আৰু মোহৰ মাৰি দিলে। এই কথা যেতিয়া মৰ্দখয়ে জানিব পাৰিলে, ইষ্টেৰলৈ খবৰ পঠালে, আইজনী, আমি যিহুদী সকলোবোৰ বিনষ্ট হ'বলৈ গৈ আছোঁ। এওঁলোক সকলো তালৈ কিয় গ'ল? বাবিল সাম্ৰাজ্যৰ ৰজা নবুখদনেছৰে সকলোবোৰ যিহুদীক বন্দী কৰি নিছিল। বাবিলন সাম্ৰাজ্যক পাৰস্য সাম্ৰাজ্যৰ দ্বাৰা পৰাভূত হোৱাত সমৰ্পণ কৰা হৈছিল কাৰণে তাত এওঁলোকক দাস হিচাপে লৈ যোৱা হৈছিল। এইদৰে দাস হিচাপে যেতিয়া লৈ যোৱা হ'ল, ইষ্টেৰ ৰাণীক কৈছিল, আইজনী তুমি বচাব লাগিব। ইষ্টেৰ ৰাণীয়ে উত্তৰ দি কৈছিল যে 30 দিন ধৰি ৰজাই মোক মতা নাই। মই কৈছিলোঁ নহয় কিয় মতা নাই? তেওঁক পত্নীৰনো কি প্ৰয়োজন? তেওঁ পাপী ব্যক্তি। ইমানেই নহয়, তেওঁ বৰ খঙাল ব্যক্তি আছিল। তেওঁৰ অনুমতি অবিহনে মই গ'লে তেওঁ মাৰি পেলাব। তেতিয়া মৰ্দখয়ে কি কৈছিল জানেনে? তুমি নিজৰ প্ৰাণ বচোৱাৰ এই প্ৰক্ৰিয়াত তুমি যদি নিজৰ জাতি যিহুদীসকলক পাহৰি যোৱা, আমাৰ সহায় ঈশ্বৰে আমালৈ পঠাব। কিন্তু তুমি ৰক্ষা কৰিব পৰা অৱস্থাটো যদি নকৰা, তুমি এদিন উত্তৰ দিব লাগিব। সাৱধান। ইষ্টেৰে ক'লে, মই বিনাশ হ'লেও হৈ যাম, মই মৰিলেও একো নাই, কিন্তু মোৰ জাতিৰ লোকবিলাক মৰিব নালাগে। 3 দিন উপবাসে থাকি প্ৰাৰ্থনা কৰিম, আৰু সেইদৰে প্ৰাৰ্থনা কৰিলে নিৰ্ভয়ে ৰজাৰ আজ্ঞা অবিহনেই তেওঁৰ সন্মুখলৈ গ'ল। ঈশ্বৰে অহছবেৰোছ ৰজাৰ মন সলনি কৰিলে। ৰাণীক সোমাবলৈ অনুমতি দিলে। তোমাক কি লাগে বুলি সুধিলে। মহাৰাজে ভোজনলৈ আহিবলৈ ইচ্ছা কৰিবনে? ভোজৰ আয়োজন কৰিছোঁ, আপুনি আহক। হামানকো লগত লৈ আহিব। হামানেতো ইতিমধ্যে মোহৰ মৰালেই যিহুদীসকলক মাৰিবৰ বাবে। মৰ্দখয়ৰ নিচিনা আত্মিক ব্যক্তিজনক ফাঁচি দিবৰ কাৰণে ফাঁচীৰ বাবে খুটাটোও প্ৰস্তুত কৰিলে। তাৰপিছত কি হ'ল? ভোজনত যেতিয়া প্ৰফুল্লিত আছিল, তেতিয়া ইষ্টেৰে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁৰ পচন্দৰ আহাৰ নিজেই প্ৰস্তুত কৰি সাজি পাৰি দিয়াৰ পাছত তোমাক কি লাগে বুলি সুধিলে। খুজিলে, আধা ৰাজ্য মই তোমাক দি দিম বুলি কৈছিল। মহাৰাজ, মইনো কিহৰ যোগ্য মহাৰাজ? দাস হিচাপে আমাক ইয়ালৈ অনা হৈছিল,
আমি কেতিয়াও আপোনাৰ একো হানি কৰা নাই মহাৰাজ, কিন্তু আমাৰ নিচিনা সহজ সৰল প্ৰজাক বিনাশ কৰিবৰ চিন্তা কিয় আহিল মহাৰাজ? এজন দুষ্টই ষড়যন্ত্ৰ কৰি আমাক সকলোকে বিনাশ কৰিবলৈ চেষ্টা কৰি আছে। কোন হয় তেওঁ? আপোনাৰ ওচৰতে বহি ভোজন কৰি থকা হামানে। ৰজাৰ খং উঠিল, হামানক বধ কৰোৱালে। প্ৰিয়সকল, আপোনালোকে জানেনে এই হামান কোন? অগাগিয়া। অগাগিয়া কোন আছিল জানেনে? অমালেকিয়া আছিল। অমালেকিয়া কোন আছিল জানেনে? এছৌৰ বংশ। মানে ক'ৰ পৰা আহিল ইহঁত? এছৌ কোন জানেনে? যিয়ে জাকুবক মাৰিবলৈ বিচাৰিছিল। জাকুবক কিয় মাৰিবলৈ বিচাৰিছিল? জাকুবৰ পৰাই জিহুদা আহিবলগীয়া আছিল। জিহুদা ফৈদৰ পৰাই জগতৰ ত্ৰাণকৰ্তা আহিবলগীয়া আছিল। তাৰ মানে জিহুদা ফৈদৰ পৰা যীশুখ্ৰীষ্ট যাতে আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে বুলি এছৌক শয়তানে ব্যৱহাৰ কৰি জাকুবক মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। এছৌৰ বংশ আছিল অমালেকিয়াবিলাক। অমালেকিয়াৰ ৰজা আছিল অগাগ। অগাগৰ বংশ আছিল হামান। কি কৰিছে তেওঁ? এই পৃথিৱীত যাতে এজনো জিহুদী নাথাকে, সকলোকে মাৰিব লাগে। প্ৰিয়সকল, এই সকলো শয়তানৰ ষড়যন্ত্ৰ। জিহুদীবিলাকক কিয় মাৰিব লাগে? জিহুদীবিলাকৰ পৰাই জিহুদা ফৈদৰ যুগেৰেই যীশুৱে এই পৃথিৱীত জন্ম ল'ব লাগে। তেওঁ যাতে জন্ম নহয় তাৰ কাৰণে সিহঁতক মাৰি পেলাব লাগে। কিন্তু যীশু জন্ম হ'ল, জ্যোতিষীসকল আহিল। জিহুদীসকলৰ ৰজা ক'ত জন্ম হৈছে তেওঁলোকে সোধাত হেৰোদ ৰজাৰ খং উঠিল। জিহুদীবিলাকৰ ৰজা জন্ম হ'ল, হয়। কেতিয়া জন্ম হ'ল? প্ৰায় 2 বছৰ হৈ গ'ল। তেওঁ কি কৰিলে? 2 বছৰৰ তলৰ সকলো ল'ৰা সন্তানবিলাকক মাৰি পেলোৱা এনে আজ্ঞা দিলে। কি কাৰণে? তেওঁ ইদুমীয়া আছিল। শুনক বন্ধুসকল, হেৰোদ কোন আছিল জানেনে? ইদুমীয়া আছিল। এছৌ কোন আছিল জানেনে? তেওঁ নিজেই ইদুম। আপুনি দেখিলে এছৌৰ বংশৰ পৰা অহা লোকসকলে সময়ে সময়ে ঈশ্বৰৰ প্ৰজা বুলি পৰিচিত সকলো লোককে মাৰিবলৈ চেষ্টা কৰিছিল। শেষত যীশুৱে জন্ম লোৱাৰ পাছতো তেওঁক মাৰিবলৈ চেষ্টা কৰিছিল, কিয়নো সেয়া শয়তানৰ ষড়যন্ত্ৰ আছিল। সেই ষড়যন্ত্ৰৰেই এটা অংশ এই অগাগিয়া হামান আছিল। জিহুদীবিলাকক মাৰিবলৈ চেষ্টা কৰিছিল। তেওঁ আনলৈ যি গাঁত খান্দিছিল নিজেই তাত পৰিল। তাৰপিছত কি হ'ল? মৰ্দখয় নামৰ এই অদ্ভুত আত্মিক ব্যক্তিজনক কি কৰিলে জানেনে? চাওঁ আহকচোন। 8 অধ্যায় 8 পদ। এতিয়া তোমালোকে তোমালোকৰ ইচ্ছা অনুসাৰে ৰজাৰ নামেৰে জিহুদীবিলাকলৈ পত্ৰ লিখা আৰু ৰজাৰ আঙুঠিৰে তাত মোহৰ মাৰা, কিয়নো ৰজাৰ নামেৰে লিখা আৰু ৰজাৰ আঙুঠিৰে মোহৰ মৰা পত্ৰ কোনেও অন্যথা কৰিব নোৱাৰে। হামানে মোৰ দ্বাৰা ষড়যন্ত্ৰ কৰি মোহৰ মৰাইছিল, যাক আন কোনেও ওলটাব নোৱাৰে। মৰ্দখয় আৰু ইষ্টেৰৰ দ্বাৰা এজন দুষ্ট ব্যক্তিক ঈশ্বৰে কেনে ধৰণেৰে শুধৰাইছে চাওকচোন। দুষ্টতাৰে ভৰি থকা এজন ৰজাক ঈশ্বৰে কেনেকৈ সলনি কৰিছে চাওক। সলনি হোৱাৰ পাছত তেওঁ কি কৈছে চাওকচোন। ইষ্টেৰক আৰু মৰ্দখয়ক কি কৈছিল জানেনে? তোমালোকৰ জাতি জিহুদীসকল যাতে সুৰক্ষিত থাকে তাৰ কাৰণে যি সিদ্ধান্ত ল'ব লাগে লোৱা, মই মোহৰ মাৰি দিম। মৰ্দখয়ে কি কৰিলে? পঢ়িছো 9 পদ। তেতিয়া 3য় মাহৰ অৰ্থাৎ চিবন মাহৰ 23 দিনৰ দিনা ৰাজলিখকবিলাকক মতা হ'ল আৰু মৰ্দখয়ৰ আটাই আজ্ঞাৰ দৰে জিহুদী লোকবিলাকলৈ আৰু হিন্দুস্থানৰ পৰা কোচ দেশলৈকে 127 প্ৰদেশৰ মাজৰ প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে ৰাজ প্ৰতিনিধি দেশাধ্যক্ষবিলাক আৰু প্ৰদেশবোৰৰ প্ৰধান লোকবিলাকলৈ আৰু জিহুদীবিলাকৰ আখৰ আৰু ভাষা অনুসাৰে তেওঁবিলাকলৈ পত্ৰ লিখা হ'ল। মৰ্দখয়ে লিখালে, এই 127 প্ৰদেশত থকা জিহুদী লোকসকল সুৰক্ষাৰে থাকিব লাগে। জিহুদীসকলৰ বিৰুদ্ধে যদি কোনোবা থিয় হয় তেন্তে তেওঁক প্ৰাণদণ্ড দিবৰ কাৰণে পাৰ্মিশ্যন আছে এই বুলি। তাৰ পিছত 15 পদ। পাছে মৰ্দখয়ে নীল আৰু শুক্লবৰ্ণৰ ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মূৰত লৈ মিহি শণ সূতাৰে আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ আগৰ পৰা বাহিৰলৈ গ'ল আৰু চুচন নগৰৰ লোকে জয়ধ্বনি কৰিলে আৰু তেওঁবিলাক অতিশয় আনন্দিত হ'ল আৰু জিহুদী লোকবিলাকৰ দীপ্তি আনন্দ আমোদ আৰু সন্মান হ'ল। 9 অধ্যায়ৰ 3 পদৰ পৰা। আৰু প্ৰদেশবোৰৰ সকলো প্ৰধান লোক, ৰাজ প্ৰতিনিধি, অধ্যক্ষবিলাক আৰু আন আন ৰাজ কৰ্মচাৰীবিলাক জিহুদী লোকবিলাকৰ সহায় হ'ল, কাৰণ মৰ্দখয়লৈ সিবিলাকৰ ভয় লাগিছিল, কিয়নো মৰ্দখয় ৰাজকোঠৰ মাজত মহান আছিল আৰু তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ ব্যাপি গ'ল, কাৰণ সেই পুৰুষ মৰ্দখয় ক্ৰমে ক্ৰমে অতিশয়
মহান হৈ গ'ল কোন জানেনে? ফাটেকৰ ওচৰত দুৱাৰৰ ওচৰত বহি ৰাজভৱনত প্ৰহৰী কাম কৰা এজন সাধাৰণ কৰ্মচাৰী। কিন্তু তেওঁ ঈশ্বৰক জানিছিল। পৰিশ্ৰমেৰে কাম কৰা লোক, আত্মিক লোক। যেতিয়া বিপদ আহিছিল উপবাসে থাকি প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে কি কৰিলে জানেনে? এই যিহুদীজনক চুচনৰ ৰাজকোঠত দিয়া পদোন্নতি হৈছে 127 প্ৰদেশত। মৰ্দখয়ে যি কৈছিল সেয়ে আইন হৈছিল। তেওঁ যি আদেশ দিছিল তাক কৰিবই লাগিব, তাক নিশ্চয় কৰিব লাগিব। ব্ৰাদাৰ, এইবোৰ ঠিকেই আছে, কিন্তু 2500 বছৰ আগতে তেওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বুলি আপুনি কৈছিল। ইয়াতো তেওঁ প্ৰধানমন্ত্ৰী বুলি লিখা নাই। তেন্তে আপুনি কিয় এইদৰে কৈছিল? শেষ কৰিবলৈ গৈ আছো, আহক। 10 অধ্যায়। সেই অহজবেৰোচ ৰজাই দেশত আৰু সমুদ্ৰত থকা দ্বীপবোৰত কৰ লগালে আৰু তেওঁৰ ক্ষমতা আৰু পৰাক্ৰমৰ সকলো কথা আৰু ৰজাই মৰ্দখয়ক যি মহত্ব দি ওখ পদত তুলিছিল তাৰ সম্পূৰ্ণ বৃত্তান্ত জানো মাদিয়া আৰু পাৰস্যৰ ৰজাবিলাকৰ ইতিহাস পুস্তকখনত লিখা নাই। যিহুদী মৰ্দখয় অহজবেৰোচ ৰজাৰ অধীনত আছিল। অসমীয়া অনুবাদত এইদৰে লিখা আছে। কি আছে? প্ৰধান মন্ত্ৰী আছিল আৰু যিহুদী লোকবিলাকৰ মাজত মহান, নিজ ভাইবিলাকৰ মাজত প্ৰিয়, নিজ লোকবিলাকৰ হিতচিন্তক আৰু নিজৰ আটাই বংশৰ পক্ষে শান্তিৰ কথা কওঁতা আছিল। সকলোৰে দৃষ্টিত তেওঁ মহান আছিল। তেওঁৰ সকলো ভাইবিলাকৰ প্ৰিয় আছিল। তেওঁ সকলোৰে হিতচিন্তক আছিল। সকলোৰে মাজত শান্তি। কাৰ কাৰণে? মৰ্দখয়ৰ কাৰণে। ৰাজদুৱাৰৰ কাষত মনে মনে বহি তেওঁক কৰিবলৈ দিয়া কাৰ্য বিশ্বস্ততাৰে কৰি থকা এই ব্যক্তিজন, ধাৰ্মিকতাৰে চলা এই ব্যক্তিজন কি হ'ল জানেনে? 127 প্ৰদেশৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰা হ'ল। সেই 127খন প্ৰদেশৰ ভিতৰত সেই সময়ত কি কি দেশ আছিল? কওক। হিন্দুস্থানৰ পৰা আদি কৰি কোচ দেশলৈকে। আমাৰ ঈশ্বৰ কেনে আশ্চৰ্যকৰ! ইমান দুষ্ট অহজবেৰোচ নামৰ এজন দুষ্ট ৰজাক এইদৰে কোনে তেওঁক শুধৰালে জানেনে? কওকচোন কোনে? এজনী আত্মিক মহিলাই নিজৰ আত্মিকতাৰ দ্বাৰা দুষ্ট আৰু পাপী অহজবেৰোচ ৰজাক নিজৰ প্ৰজা আৰু নিজৰ লোকবিলাকৰ মংগল যাতে কৰিব পাৰে তাৰ কাৰণে তেওঁক নিজৰ ফলীয়া কৰি ল'লে। মৰ্দখয় নামৰ আত্মিক ব্যক্তিজনে নিজৰ জ্ঞান আৰু বুদ্ধি ব্যৱহাৰ কৰি নিজৰ লোকবিলাকক তেওঁ বচাব পাৰিলে। তেওঁ এটা উচ্চ পদবীত উপনীত হোৱাৰ পাছতো সকলোতকৈ ঊৰ্ধৰ এটা পদ লাভ কৰি তেওঁ সকলোৰে মংগল চিন্তা কৰিলে, সকলোৰে সৈতে শান্তিৰে জীৱন যাপন কৰিলে। সেইকাৰণে তেওঁক সকলোৰে দ্বাৰা প্ৰেম কৰা হৈছিল। প্ৰিয় ভাই ভনীসকল, আপুনি যদি এজন বিষয়া, ঈশ্বৰে আপোনাক যি অধিকাৰ দিছে, যি ধন সম্পত্তি দিছে, ঐশ্বৰ্য আৰু মাহাত্ম্য দিছে, সকলো দিছে নেকি? তেন্তে শুনক, সকলোৰে সৈতে মিলাপ্ৰীতিৰে থাকক, সকলোৰে মংগল চিন্তা কৰা এজন ব্যক্তি হৈ থাকক, সকলোকে প্ৰসন্ন কৰা লোকসকলৰ নিচিনা হৈ থাকক। ঈশ্বৰলৈ সেয়া আনন্দৰ কথা আৰু আপোনালৈ আশীৰ্বাদ। আহক প্ৰাৰ্থনা কৰোঁ। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, এই বাৰ্তাৰে স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কোৱাৰ বাবে ধন্যবাদ। উচ্চ পদবীক আধাৰ কৰি লৈ ভুল কাম কৰিলে, অপবিত্ৰ কাৰ্যকলাপবিলাক কৰি থাকিলে কিমান যে বিপদ আছে। পিতৃ চলোমনৰ জীৱনত আমি দেখিলোঁ, বেলশচ্চৰৰ জীৱনত আমি দেখিলোঁ, তেনেকৈয়ে অহজবেৰোচৰ জীৱনত আমি দেখিলোঁ। আজি শুনা এই বাৰ্তা অতি উত্তম পিতৃ। আমাৰ দেহটো আপোনাৰ মন্দিৰ। এই দেহৰ কোনোটো অংগ অপবিত্ৰ হ'ব নালাগে, অপবিত্ৰ কাৰ্যবোৰৰ বাবে ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা পবিত্ৰ জীৱন আমাক দিয়ক। ইষ্টেৰ এটা সময়ত অতি দৰিদ্ৰ অৱস্থাত আছিল, কিন্তু আপোনাক বিশ্বাস কৰি আপোনাকে আধাৰ কৰি থকাত তাই তৰাৰ নিচিনা জিলিকি উঠিল। মৰ্দখয় এটা সময়ত ৰাজদুৱাৰৰ ওচৰত বহিছিল, কিন্তু মৰ্দখয়ে নিজৰ আত্মিক জীৱনটোক আপোনাক সন্তুষ্ট কৰাবিধৰ কৰিলে আৰু প্ৰাৰ্থনাক পিতৃ আধাৰ হিচাপে লৈ চলাত আপুনি তেওঁক প্ৰধানমন্ত্ৰী পাতিলে। আপুনি কেনে অদ্ভুত! আজি আমি যিমানেই দুখীয়া হ'লেও, দিনহীন অৱস্থাত থাকিলেও, যদি আমি আপোনাক আধাৰ হিচাপে লৈ আপোনাৰ সহায় হ'লে কিমান যে আশীৰ্বাদ কৰিব, কিমান যে আচৰিত কাৰ্য কৰিব। আমি
মৰ্দখয় আৰু ইষ্টেৰৰ জীৱনৰ পৰা শিকিলো। শুনিবলৈ পোৱা বাক্য আমি পিতৃ সকলোৱে বৰ সতৰ্কতাৰে বুজি আৰু জানি অন্ততঃ এতিয়াৰ পৰা আমি আপোনাৰ ইচ্ছামতে চলিবলৈ আমাক সহায় কৰক। মোক আৰু আমাক মূৰৰ পৰা ভৰিৰ গেৰুৱালৈকে আপোনাৰ তেজেৰে আমাক ধুই শুচি কৰি প্ৰতিটো অপবিত্ৰতাক দূৰ কৰি আপোনাৰ ইচ্ছা অনুসাৰে চলিবলৈ আমাক অনুগ্ৰহ দিয়ক। যীশুৰ নামেৰে মাগিছো পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।